আজি কাতি বিহু খেতিৰ শস্য সামলা হোৱাৰ কামনা কৰিছে কৃষকে আহাৰ ধাননিৰ দ্বাৰা সোণগুটিৰে উপচি পৰা আশা কৰিছে সন্ধিয়া পৰত এগছি বন্তি জ্বলাইছে শ্ৰীবৃদ্ধি কামনা কৰিছে এই মুহূৰ্তত আপোনালোকক আমি পুনে পুনে মাজুলীলৈ লৈ যাব বিচাৰিছো য'ত আছে আমাৰ সতীৰ্থ ৰজনীকান্ত ৰজনী হয় ঋতুস্মিন শৰ্মা আজি পবিত্ৰ কাতি বিহু আৰু পবিত্ৰ কাতি বিহু উপলক্ষে অসমীয়াই এই বিশেষ বিহু অতি উলহ মালহেৰে উদযাপন কৰে আৰু আজি এই পবিত্ৰ কাতি বিহু উপলক্ষে পুৱাৰে পৰা যি তুলসী ৰোপণ বা তুলসী পূজা কৰা যি পৰিৱেশ এই পৰিৱেশ আমি মাজুলীৰ পৰা অসম লাইভ 24 প্ৰতিগৰাকী দৰ্শকক দেখুৱাই আহিছিলোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ এটা পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ সন্ধ্যা নামিছে আৰু সন্ধ্যা নমাৰ লগে লগেই এই আয়তীসকলে কৃষকৰ যি সপোন থাকে সোণগুটি দেখাৰ যি সপোন থাকে সেই ধাননি ধৰাত সেউজীয়া ধাননি ধৰাত আচলতে চাকি বন্তি জ্বলোৱাৰ পাছত আৰু এই মুহূৰ্তত তুলসীৰ তলত এগছি বন্তি আৰু এনেধৰণে ধূপ দীপ জ্বলাই তেখেতসকলে প্ৰাৰ্থনা কৰিছে আৰু এই পৰিৱেশ আচলতে অসমৰ প্ৰতিগৰাকী কৃষিজীৱী যিসকল লোক থাকে সকলোৰে আচলতে আজি প্ৰাণত এটাই আশা তেওঁলোকৰ আশাৰ ফচলডৰা আচলতে সেউজীয়া হৈ উঠক সোণগুটিৰে ভৰি পৰক আঘোণত যি সোণগুটি চপাব এই আচলতে শ্ৰীবৃদ্ধি কামনা কৰি এনেধৰণে পূজা অৰ্চনা কৰে আৰু আমি পুৱাৰ পৰাই দেখাইছিলোঁ মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণাৰ্থে আচলতে ২১ যোৰা যি আকাশবন্তিৰ প্ৰজ্বলন কৰে আৰু সেই পৰিৱেশো আমি কিছু সময়ৰ পূৰ্বে আমি অসম লাইভ 24 দৰ্শকসকলক দেখাইছিলোঁ আৰু এই মুহূৰ্তত আমি মাজুলীৰ শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ মহিলাসকলে শিশুসকলে এনেধৰণে তুলসীৰ তলত প্ৰাৰ্থনা কৰা যি পৰিৱেশ এটা মনোমুগ্ধ পৰিৱেশ আৰু এনেধৰণে প্ৰতিগৰাকী অসমীয়াই আজি এই তুলসীৰ তলত পূজা কৰিছে আৰু প্ৰাৰ্থনা কৰাৰ যি পৰিৱেশ এই পৰিৱেশে আচলতে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ হোৱাৰ কাৰণে তেখেতসকলে এনেধৰণে কৰা দিছে মই পোনে পোনে এই দৃশ্যৰ মাজলৈ মোৰ কেমেৰা সতীৰ্থ লৈ যাব খুব সুন্দৰ পৰিৱেশ ইতিমধ্যে তুলসীৰ তলত এনেধৰণে প্ৰাৰ্থনা কৰিছে আৰু এই ঘোষা গোৱাৰ পাছত এনেধৰণে তুলসীৰ তলে মৃগপহু চৰে এই যি নাম তেখেতসকলে পৰিৱেশন কৰিছে আৰু মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ এই মহিলাসকলে আচলতে সন্ধ্যাৰ সময়ত এনেধৰণে তুলসীৰ তলত যি নাম পৰিৱেশন কৰিছে প্ৰাৰ্থনা কৰিছে এই এটা মন্ত্ৰমুগ্ধ হোৱা এটা পৰিৱেশ মই দেখুৱাইছোঁ মাজুলীৰ পৰা আৰু পোনে পোনে মই পুনৰ এই দৃশ্যৰ মাজলৈ যাব বিচাৰিছোঁ ৰাম ৰাম তো তুমি গোবিন্দ তুমি
জোনাভি কমলত ব্ৰহ্মা ভৈলা জাত হে তুলসীয়ে ৰাম ৰাম যুগে যুগে অৱতাৰ ধৰাই অসংখ্যাত হে তুলসীয়ে তুমি গোবিন্দাৰ প্ৰিয়া কোন দেশে গোসাঁই আছে উপদেশ দিয়া হে তুলসীয়ে ৰাম ৰাম মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত হে তুলসীয়ে ৰাম ৰাম উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত হে তুলসীয়ে তুমি গোবিন্দাৰ প্ৰিয়া কোন দিশে গোসাঁই আছে উপদেশ দিয়া হে তুলসীয়ে ৰাম ৰাম তলৈক আক্ৰমিলা চৰণৰ গতি হে তুলসীয়ে ৰাম ৰাম পদকে গংগা ভৈলাই উৎপত্তি হে তুলসীয়ে তুমি গোবিন্দাৰ প্ৰিয়া কোন দিশে গোসাঁই আছে উপদেশ দিয়া হে তুলসীয়ে ৰাম ৰাম কোন দিশে গোসাঁই আছে উপদেশ দিয়া হে তুলসীয়ে ৰাম ৰাম কোন দিশে গোসাঁই আছে উপদেশ দিয়া হে তুলসীয়ে আৰু এনেদৰেই ভক্তি মাৰ্গেৰে মাজুলীৰ এইসকল আয়তীয়ে খুব সুন্দৰভাৱে আচলতে প্ৰাৰ্থনা কৰিছে আৰু মই পৰিৱেশ দেখুৱাইছোঁ অসম লাইভ 24 দৰ্শকসকলক মই মন্তব্য ল'ব বিচাৰিম মই বাইদেউ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আজি পবিত্ৰ কাতি বিহু আৰু কাতি বিহু উপলক্ষে আপোনালোকে চাকি বন্তি পথাৰত জ্বলোৱাৰ পাছত এনেধৰণে তুলসীৰ তলত বন্তি এগছি জ্বলাই আপোনালোকে সকলোৰে মংগল কামনা কৰিছে কি ক'ব হয় প্ৰথমে মই কাতি বিহুৰ উল্লেখ জনাইছোঁ সকলো NB নিউজৰ কৰ্মকৰ্তালৈ আৰু সমূহ ৰাইজলৈ মই কাতি বিহুৰ এই তুলসী তলৰ পৰাই শুভকামনা জনাইছোঁ আমি কাতি বিহুটো প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ প্ৰথমে আমি ৰাতিপুৱা ঠাই ঘৰ মোচাৰ পৰা পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ পৰা আৰু আবেলি আমি পথাৰত সেউজীয়া পথাৰত আমি এগছি চাকি দিওঁগৈ আৰু সেই চাকি গছি দিয়াৰ উদ্দেশ্যটোৱে হৈছে আমাৰ ধৰক আঘোণৰ পথাৰখন মানে সোণালীয়া পথাৰখনৰ আমি আগমন ঘটাওঁ আৰু কাতি বিহু অহাৰ লগে লগে আমাৰ মাজুলীত বিশেষকৈ বহু ধৰণৰ মানে উৎসৱ পাৰ্বণ আদি আমাৰ আগমন ঘটায় আৰু শৰতৰ আগমন ঘটায় গতিকে কাতি বিহুৰ দিনাৰ পৰা আমাৰ শৰত লাগিয়ে যায় সেইকাৰণে আমি কাতি বিহুৰ দিনটো আমাৰ এটা সাংঘাতিক মানে উৎসৱ পাৰ্বণৰ দিন আমি গতিকে সেই সকলোকে আমি ইয়াৰ পৰাই মানে মংগল কামনা কৰিছোঁ আৰু কাতি বিহু আমি আমাৰ লগতে আমাৰ খুৰী আছে আমাৰ পৰিয়ালৰ সকলো আছে গতিকে সেই সকলোখিনিকে লৈ আমি এই ওচৰৰ যিমানখিনি ওচৰৰ আমাৰ চুবুৰীয়া মানুহ আছে তেওঁলোকৰ ঘৰে ঘৰে আমি এই নাম বন্তি গাইছোঁ নাম গাইছোঁ গতিকে বন্তি প্ৰজ্বলন কৰিছোঁ সেয়া আমাৰ সকলোৰে মংগলৰ কামনাৰ কাৰণে আমি কাতি বিহুটো উদযাপন কৰিছোঁ মই এতিয়া আপোনাৰ ওচৰলৈকে আহিম যিহেতু খুব সুন্দৰভাৱে আপোনালোকে এই কাতি বিহু উদযাপন কৰিছে এই সন্ধিয়াৰ সময়ত এনেধৰণে তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰিছে আৰু সকলোৰে মংগল কামনাৰে এনেধৰণে প্ৰাৰ্থনা কৰিছে এটা আমাৰ পৰম্পৰা কাতি বিহুটো গতিকে কথা আমি সকলোৱে যেনিবা এই কাতি বিহুটো এই পৰম্পৰা হিচাপত আমি পালন কৰোঁ কি ক'ব বাইদেউ খুব সুন্দৰভাৱে আপোনালোকে উদযাপন কৰিছে কাতি বিহু পুৱাৰে পৰা দেখিছোঁ যথেষ্ট ব্যস্ততা ঘৰ দুৱাৰ সাৰি পুচি মচি আপোনালোকে আকৌ পুনৰ সন্ধিয়াৰ সময়ত পথাৰত চাকি বন্তি জ্বলাই এনেধৰণে আপোনালোকে প্ৰাৰ্থনা হয় পোনপ্ৰথমে NB নিউজৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ কাতি বিহুৰ উল্লেখ জনাইছোঁ কাতি বিহু ক'বলৈহে কঙালী কিন্তু কাতি বিহুটো আমাৰ সকলোতকৈ শ্ৰেষ্ঠ বিহু হয় আৰু এই বিহুৰ দিনা আজি কাতি বিহুৰ দিনা তুলসীৰ তলৰ পৰা আমাৰ হীৰাৰ আমঠু আমাৰ